আপোনালোকৰ ফালে পাতৰ কেজি কেইটকা আপোনালোকে জনাব দেই। চিঙা কথা কোৱা নাই, দিয়া কথা কৈছোঁ। এইবিলাক চিঙি থৈছে, মই দেখাই আছোঁ বাগানত পাত ছিঙি আছে। আপোনালোকৰ ফালে কেইটকা দিছে আপোনালোকে সেইটো কমেণ্ট কৰক। কাৰণ পাত আমাৰ ইমান কষ্টকৈ ছিঙে নহয়, আৰু ছিঙা মানুহক পইচা দিব লাগে। ছিঙা মানুহক দিয়াৰ পিছত আমালৈ কি ৰয়গৈ। তাৰোপৰি এতিয়া প্ৰথমতেই পাতৰ দাম একেবাৰে কম হৈছে, গতিকে আৰু পাত নলয় সেইটো চাওক। আজিতো পাত নলয়ে, পাত কেইটামান লয়, বাকী পেলাই থৈ গুচি যায়, নলয়। এনেকৈ হ'লে কি হ'ব চাওক। সেয়া ছিঙি আছে, এই পাতবোৰ ডাঙৰ হৈ গৈছে। ডাঙৰ হৈ যোৱাৰ লগে লগে এইখিনি চাওক, এইখিনি ডাঙৰ হৈ গৈছে, এইখিনি ছিঙিব নোৱাৰিলে হয়নে। এইবোৰ থাকি গৈছে, মানে ছিঙিব পৰা নাই, মানে নিনিয়ে নহয়। তাৰপিছত আপোনাৰ নি পেলাই কেইটকা কেজি মই কৈ আছোঁ। আমাৰ ইয়াত আমাক কেইটকা দিছে, 13-14 টকা দিছে। 13-14 টকা দিলে পাতত আমি চিঙা পাত দামটো দিবই লাগিব। আৰু সেই চিঙাসকলক দিওঁতে মেনিয়ৰ দিওঁতে, এইবিলাক এয়া মেনিয়ৰ দিওঁতে কি থাকিবগৈ আমালৈ চাওক। আপোনালোকক মই দেখাইছোঁ, তাকে কি অৱস্থা হৈছে। আপোনালোকে এটাই জনাব, আপোনালোকৰ ফালে পাত দাম কেনেকৈ দিছে, কেইটকা কেজি, আৰু এই নিছে কিমান, পেলাই থৈ গৈছে নেকি। আগদিনাৰ পাত বেছি হ'লে থৈ গুচি যায়। এনেকৈ হ'লে আমি কেনেকৈ চলিম। কাৰণ আমি ইয়াৰ ওপৰতে আশা কৰি চলি আছোঁ, দুবেলা দুমুঠি খাই আছোঁ। আমাৰ কোনো চৰকাৰী চাকৰি নাই, আমাৰ কোনো চৰকাৰী পইচাও নাই, গম পায়নে। না অৰুণোদয়, না লাখটকী বাইদেউ, একো নাই। কিন্তু এই বাগানকণ কৰি, খেতি কৰি এনেকৈ আমি খাই আছোঁ। ইয়াতো যদি এনেকুৱা অৱস্থা হয়, তেতিয়া উপায় কি। সেয়া উপায় আপোনালোকে কি বিচাৰি পাইছে মোক জনাব। মই কিন্তু উপায় বিচাৰি পোৱা নাই। গতিকে আপোনালোকে এই কথাখিনি চিন্তা কৰি চাই কি কয় ক'ব। মই আৰু অকণমান দেখাইছোঁ বাগানৰ মাছডোখৰ ছিঙি আছে। খোৱা চাওক, ছিঙি আছে চাওক। মই গৈ আছোঁ, এতিয়া নিবলৈ আহিবই। 1 বজাৰ ভিতৰত বন্ধ কৰিব লাগিব ছিঙা, গম পায়নে। আজিতো পাত নিয়াই নাই বোলে বহুতৰ, কিন্তু মই যেনে তেনে 1 বজাৰ ভিতৰত কেইটামান দিম আৰু। এয়া চাওক, ছিঙি আছে আৰু নাযাওঁগৈ। কিন্তু সেইবিলাক ছিঙিবলৈ আছেগৈ, সেইবোৰ কি হৈ যাব, ডাঙৰ হৈ যোৱাৰ লগে লগে পেলাই দিব। এয়া লোকচান, গম পায়নে। এয়া লোকচান। সেইফালে সেয়া ছিঙি আছে, তাকো ছিঙিবলৈও মানুহ নাই। সেইফালে দুগৰাকীমান ৰৈ আছে বাৰু দেই। ছিঙিও লাভ নাই, সৰহকৈ মানে নিনিয়ে নহয়। কি অৱস্থা হ'ব মই ভাবি পোৱা নাই, গম পায়নে। আমাৰতো কোনো চৰকাৰী চাকৰি নাই। আপোনালোকে কি কৰিছে এইবিলাক জনাবচোন দেই। এইবোৰ মানে কৰি মেলিয়ে চলি আছিলোঁ, এতিয়া দেখিছোঁ ইয়াৰো অৱস্থা এয়াই। যদি আমি চিঙা মানুহক 5 টকাকৈ দিওঁ, আমালৈ কি ৰ'বগৈ। তাৰপিছত মেনিয়ৰ মৰা কি ৰ'বগৈ আমালৈ, আৰু ইয়াৰ পিছত আপোনাৰ কাটি কুটি গোটেই বছৰটোত কেইটকা পইচা ৰয় চিন নাই। এয়াই চলি আছিলোঁ, ইয়াৰো অৱস্থা এয়া। সাঁচি গছটো ডাঙৰ নহয় বাৰু, সাঁচি গছৰ ডাঙৰ নহয় মানে ৰ'দ ঘাই যদিও মানে আচলতে সাঁচিবোৰ অকণমান মাল কম হ'ল নেকি। মাল ভাল থকা মানে মিঠা সাঁচি ৰুব নোৱাৰিলোঁ নেকি, হয়তো সেইকাৰণে দাম নাপাওঁ। ওলাইছোঁ দেই, ৰ'ব সেইবোৰ কথা, গম পায়নে। এতিয়া অকণমান ওলাই লৈছোঁ, ৰ'ব কম দুআষাৰ। সাঁচি গছ চাওক, এইবোৰ ডাঙৰ নহয় আৰু মানে এইবোৰ মানে এনেকৈয়ে আছে কত বছৰ। সেয়া কিনাৰে এইবোৰ ডাঙৰ হৈ বিকালে কেতিয়া কি হ'বগৈ নাজানো। কোনো মাল নাই। সেয়া আনি আছে পাত আনি আছে। আপোনালোকৰ ফালৰ পাতৰ কথা ক'ব, চাহ বাগানৰ কথা ক'ব। আমাৰ ইয়াত বাগানৰ অৱস্থা এয়াই। আজি শ্বৰ্ট ভিডিঅ'টো আগবঢ়ালোঁ। এয়া আনি আছে পাত, আপোনালোকে কমেণ্ট কৰিব খালি দেই। ঠিক আছে, নেক্সট ভিডিঅ'ত লগ পাম। আৰু অকণমান চাওক, বতাহ মাৰি আছে, পৰিৱেশটো অতি সুন্দৰ হৈ আছে। এইফালে আৰু এখন আছে, সেয়াই। আৰু পুখুৰীটো দেখালোঁ। ঠিক আছে, আমাৰ কাৰোবাৰ অৱস্থা এয়াই। নেক্সট ভিডিঅ'ত লগ পাম। ধন্যবাদ। কচু খাবলৈ ভাল হৈছে দেখিছেনে। এয়া কচু ধুনীয়াকৈ ওলাইছে, বৰষুণ দিলে। কচু টেঙা, খুঁটা বিলাহী, ঢেকীয়া, শুকান বিলাহীৰ লগত খাব আৰু।
ঠিক আছে।